নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ মেট্ৰিক পৰীক্ষাৰ পৰাবাতি চাগে ভালে চলি আছে। এতিয়া আমাৰ মানে ফাইনেলি মেট্ৰিক ওচৰ চাপি পালে ন, কাষ চাপি আহিলে, বেছি দিন নাই আৰু মাজতে অনলি 4 days বাকী। গতিকে এই ভিডিঅ'টো মানে অনলি মেট্ৰিক দিয়া ষ্টুডেণ্টখিনিৰ কাৰণে। যদি তুমি মানে মেট্ৰিক পৰীক্ষাক লৈ মানে খুব বেছি মানে চিৰিয়াছ আৰু ইণ্টাৰেষ্টেড হয়, তেনেহ'লে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি তুমি মেট্ৰিক পৰীক্ষাক লৈ ইণ্টাৰেষ্টেড নহয়, তেনেহ'লে তুমি ভিডিঅ'টো স্কিপ কৰিব পাৰা, ঠিক আছে? কাৰণ আজি আমি কিছুমান মানে ফাল্টু টপিকছ আলোচনা নকৰোঁ। আজি মোক এটা মষ্ট ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছোঁ, যিকেইটা তোমালোকৰ মানে মেট্ৰিক পৰীক্ষাত বহুত 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 সহায়ক হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাব। মানে মই তোমালোকক মানে এইটোৱে ক'ব বিচাৰিছোঁ যে মানে এনেকুৱা কোনকেইটা ভুল নকৰিব, যাৰ ফলত মানে আমাৰ কি হ'ব, মেট্ৰিক পৰীক্ষাটোত তাৰমানে বহুতখিনি আমাৰ সহায়ক হ'ব। গতিকে মানে ফাৰ্ষ্ট পইণ্ট এইটোৱে যে মানে ল'ৰা ছোৱালী এতিয়া যিহেতু আমাৰ মাজত বেছি দিন নাই, গতিকে তোমালোকে হোল ছাবজেক্ট মানে ৰিভাইজ কৰাটো মানে বাদ দিয়া। মাজত যিহেতু আমাৰ বেছি দিন নাই, গতিকে আমাৰ ফাৰ্ষ্ট ডে মানে যিখন ছাবজেক্ট আছে সেইখন তোমালোকে ৰিভাইজ কৰিবলৈ ষ্টাৰ্ট কৰা। আৰু ৰিভিজন কেনেকৈ কৰিব লাগে তোমালোকক মই ভিডিঅ'ত দি থৈ দিছোঁ। যদি তোমালোকে চোৱা নাই, চাই ল'ব পাৰা। আৰু যদি নচোৱা, সেইটো তোমালোকৰ কথা, ঠিক আছে? গতিকে মানে তুমি কি কৰিবা, এতিয়া যিখন ছাবজেক্ট আছে আমাৰ, সেইখন ছাবজেক্টহে ৰিভিজন কৰিবলৈ ট্ৰাই কৰা। 1 নম্বৰ কথা, ঠিক আছে? গোটেই ৰিভিজন নকৰিবা দেই। মাথা কিন্তু একদম তোমালোকৰ মানে ব্ৰেইনটো মানে একদম কি লাগি যাব তোমালোকে গমেই নাপাবা। গতিকে মানে যে এইখন চামনে সেইখন চামনে, গতিকে তোমালোকে সেইটো ভুল একদমেই নকৰিবা। যিখন ছাবজেক্ট আছে সেইখনে চোৱা, মাজত যিহেতু বেছি দিন নাই, ঠিক আছে? নম্বৰ 1 পইণ্ট গ'ল। তাৰপিছত নম্বৰ 2টোত মই ক'ব বিচাৰিছোঁ যে মানে বহুত ল'ৰা ছোৱালীয়ে মানে কি কৰে, মেট্ৰিক পৰীক্ষাক লৈ মানে বহুত ভয় কৰি আছে। গতিকে তোমালোকে মানে ভয় কৰিবলগীয়া একো নাই। আৰু মানে ভাবি আছে কাৰ হৈছে কাৰ হোৱা নাই, গতিকে চিট প্লেন কেনেকৈ পৰিব, কাৰ লগত পৰিম, ক'ত পৰিম, গতিকে এইবিলাক ফাল্টু টপিকছ ভাবিবলৈ মানে একদমেই বাদ দিয়া। ভয় একেবাৰে নকৰিবা আৰু ভয় কৰিব নালাগে। কাৰণ তোমালোকক মানে এক্সাম প্ৰায় তোমালোকক মানে যিখিনি মানে এভাৰেজ ষ্টুডেণ্ট আৰু বা অকণমান মানে উইক ষ্টুডেণ্ট, সেইখিনিৰ যদি বেছি ভয় খাই আছে মানে যে ফেইল কৰিম নেকি, এইবিলাক নেগেটিভ থিংকিং মাইণ্ডত একেবাৰে নানিবা দেই। ফেইল একেবাৰে নকৰা, গ্ৰেছ মাৰ্ক কিবা মাৰ্ক দি থৈয়ে দিব। কিন্তু তোমালোকক মই মানে যিকেইটা নিয়ম কৈ আছোঁ, গতিকে সেইখিনি তোমালোকে মানে মানিবলৈ চেষ্টা কৰিবা, ঠিক আছে? তাৰপিছত ভয় নকৰিবা, 2 নম্বৰ পইণ্ট গ'ল। তাৰপিছত 3 নম্বৰ পইণ্টত এইটো কৈছোঁ যে মানে বহুত ল'ৰা ছোৱালী ভাবি আছে যে আগতেতো মই পঢ়াই নাই, এতিয়া এনেকুৱাকৈ পঢ়িম, মানে গোটেই ৰাতি পঢ়িম, গোটেই দিন পঢ়িম। এইটো একদমেই নকৰিবা। তোমাৰ মানে হেল্থৰ ওপৰত ইফেক্ট পৰিব। যদি কিবা কাৰণত স্বাস্থ্যৰ ক্ষতি হয়, মানে কেনেকুৱা স্বাস্থ্যৰ ক্ষতি হ'ব, তুমি যদি টোপনি কম হয়, কিবা হয়, তোমাৰ জ্বৰ হ'ব, কিবা হ'ব, গাৰ বিষ হ'ব, মানে বিভিন্ন ধৰণৰ মানে অসুখ হৈ যাব পাৰে ন? মানে তেনেকুৱা নহওক, মানে ভালদৰে এক্সাম দিয়া তোমালোক। গতিকে তোমালোকে মানে নিজকে তেনেকুৱাকৈ ভাবা যায়। কিন্তু এবাৰ যদি মানে পৰি গৈছা ন, তেতিয়া মানে তুমি ভালদৰে এক্সাম দিব যাব পাৰিবা। কি হৈছে গমেই নাপাবা। এক্সাম মানে দিব যোৱাটোৱে বহুত ডাঙৰ কথা। গতিকে এইটো একদমেই নকৰিবা, যাতে এক্সামটো ভালে ভালে দিব পাৰা, সুস্বাস্থ্য হ'বলৈ যাতে এক্সামটো দিব পাৰা। গতিকে এইবিলাক মানে একদম নকৰিবা। মানে মাইণ্ডৰ পৰা এই ফাল্টু বস্তুবিলাক তোমালোকে ওলাই দিয়া, ঠিক আছে? গতিকে ভয় নকৰিবা, মানে ফুল কনফিডেঞ্চ। এইবিলাক মই তোমালোকক আগৰ পৰা বহুত বহুত বাৰে কৈ আছোঁ, কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, ভয় নকৰিবা, কিবা নকৰিবা, অ'কে? গতিকে আৰু 4 নম্বৰ পইণ্টটো হৈছে তোমালোকে মানে এক্সাম ৰুটিনৰ ওপৰত এতিয়া ষ্টাডি প্লেন কৰা। কেনেকুৱা ষ্টাডি ৰুটিন মানে এতিয়াতো আগৰ ৰুটিন কৰি লাভ নাই, এতিয়া যিহেতু আমাৰ সময় নাই ন, এক্সাম চলি আছে। গতিকে তুমি ৰুটিনখনত চাবা। ৰুটিনখনটো পাইছাই সকলোৱে যে কোনদিনা কি ছাবজেক্ট আছে আৰু মাজত কিমান দিনকৈ গেপ পাবা। গতিকে তাৰ ওপৰত ডিপেণ্ড কৰি কেনেহে তোমালোকে মানে পঢ়াটো মানে ষ্টাৰ্ট কৰিবা, যে এইখন ছাবজেক্টত মই ইমান দিন বন্ধ পাম, মই সেইদিনত অমুকখন ছাবজেক্ট ৰিভাইজ কৰিম। যে মোৰ অমুকখন ছাবজেক্টত মই বেছি দিন বন্ধ পাম, আৰু মোৰ অমুকখন ছাবজেক্ট হৈও আছে, মুখস্থ হৈ আছে, বা মেথছ হওক কিবা ৰিভিজন হৈ আছে, গতিকে ইমান বেছি চাব লগা নাই, বাছ 2 দিন চালে হৈ যাব। আৰু বাকীখন অমুকখন ছাবজেক্ট মোৰ অকণমান ৰিভিজন হোৱা নাই বা চাবলগীয়া বাকী আছে, গতিকে যিখিনি কমি আছে সেই কমিখিনিক চাবা। কাৰণ হোৱাখিনিতো হৈয়ে আছে, আৰু ৰিভিজনততো বেছি চাই থাকিব নহয়। যিটো বস্তু এবাৰ মেমৰিত ছেভ হৈ গৈছে সেইটো থাকিয়ে যাব। আৰু তোমালোকে ৰিভিজন কৰিলেও মানে জাষ্ট মেইন হেডলাইন টপিকছবিলাক তেনেকৈ চাবলৈহে ট্ৰাই কৰিবা, ঠিক আছে? গতিকে তোমালোকক মই মানে কি কি কৰিব লাগে, কি কি কৰিব নালাগে, এই গোটেইকেইটা মই ইম্পৰ্টেঞ্চ কথা কৈ দিলোঁ। গতিকে মই তোমালোকৰ লগত সদায় আছোঁ, তোমালোকক সহায় কৰিবৰ বাবে, মেট্ৰিক পৰীক্ষা ষ্টাৰ্টিঙৰ পৰা আৰু শেষ নোহোৱালৈকে। আৰু আগন্তুক মানে ভৱিষ্যতত কি পঢ়িব লাগে, কি পঢ়িব নালাগে, মই সদায় তোমালোকক পাৰা পৰ্যন্ত হেল্প কৰি গৈ থাকিম। গতিকে তোমালোকৰ বাবে ভিডিঅ'টো আজি এইখিনি আছিল। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এটা মষ্ট ৰিকুৱেষ্ট, মানে তোমালোকে কোনে কিমান পাৰ্চেণ্টেজ পাবা, প্লিজ মোক কমেণ্ট কৰি জনাবা, ঠিক আছে? বাই বাই, টেক কেয়াৰ।